Hello and welcome back to MNB EduHub. বহুত ছাত্ৰ-ছাত্ৰীয়ে আমাক প্ৰশ্ন কৰি আছিল যে এইবাৰ পৰীক্ষা কি নিয়মৰে অনুষ্ঠিত হ'ব। আমাৰ এইবাৰ সেট সিস্টেম হ'ব নেকি? পৰীক্ষা যেটো হ'ব ইয়াৰ প্ৰশ্ন সেটত আহিব নেকি? ইয়াৰে সকলো প্ৰশ্ন লৈ আজি আহিছো। তোমালোকৰ হাতত যদি এতিয়ালৈকে এডমিট কাৰ্ড অহা নাই তেতিয়াহলে তোমালোকে যদি এডমিট কাৰ্ড পোৱা তাতে পাই যাবা আৰু যিবিলাকৰ এডমিট কাৰ্ড আছে ইহঁতে এডমিট কাৰ্ডত চাব পাৰিবা। যে এডমিট কাৰ্ডৰ তলত ইনষ্ট্ৰাকশন ফৰ ইউজ অফ OMR sheet দিয়া আছে। OMR sheet আমি কেনেকুৱা ধৰণে ব্যৱহাৰ কৰিব লাগিব তাৰে নিয়ম দিছে আৰু প্ৰথমতে লিখিছে there will be 4 sets A B C and D in case of core subject in objective type questions যিবিলাক তোমাৰ objective type questions থাকিব তাৰ মানে MCQ partsত অকল আমাৰ সেট থাকিব আৰু চাৰিটা সেট থাকিব সেই চাৰিটা হল A B C আৰু D ঠিক আছে তাৰ মানে তোমাৰ ওচৰ পাজৰে বহা ছাত্ৰৰ লগত তোমাৰ প্ৰশ্নৰ যেটো নম্বৰ আছে প্ৰশ্ন মিলিব পাৰে কিন্তু প্ৰশ্নৰ যেটো সিকোয়েন্স নাম্বাৰ আছে সিৰিয়াল নাম্বাৰ আছে হেতু মিল নাখায় মনত ৰাখিবা সেই কাৰণে তোমাৰ বহুত ইম্পৰ্টেন্ট হয় এটো কথা মনত ৰাখিবা তোমাৰ ওচৰৰ ছাত্ৰই যদি 1 নম্বৰত যদি A নম্বৰত সাৰ্কুল কৰিছে তোমাৰ প্ৰশ্ন 1 নম্বৰত তাৰ আৰু তোমাৰ প্ৰশ্ন নিমিলিবও পাৰে আৰু তোমাৰ এনসাৰ 1 নম্বৰ আৰু তাৰ 1 নম্বৰৰ একে নহবও পাৰে এটো কথা বহুত ইম্পৰ্টেন্ট হয় তোমালোকে মনত ৰাখিবা এইবাৰ তোমালোকে কপি পেস্ট কৰিবলৈ চেষ্টাই নকৰিবা যদি তোমালোকে কপি পেস্ট কৰা তেতিয়া হলে তোমালোকৰ কিন্তু উত্তৰ ভুল হ'ব কাৰণ সেট বেলেগ থাকিব কোৱেশ্চন নম্বৰ বেলেগ থাকিব প্ৰশ্নও বেলেগ হ'ব পাৰে হেতুৰ গ্যাৰান্টি কোনেও দিব নোৱাৰে জেনাৰেলি প্ৰশ্ন বেলেগ নাথাকে সেম 45 টা কোৱেশ্চনস আমাৰ কোৱেশ্চনস নাম্বাৰবোৰ চেঞ্জ হৈ থাকে ঠিক আছে ইয়াতে আমাৰ যেটো MCQ পাৰ্টস আছে হেতুৰ কেৱল সেট আহিব ঠিক আছে ডেসক্ৰিপটিভ টাইপ কোৱেশ্চনৰ সেট নাহে কিন্তু মনত ৰাখিবা Please darken the bubble of the type of set of your question paper in OMR sheet তোমালোকৰ যেটো OMR answer sheet থাকিব সেই sheetটোত A B C D set নম্বৰৰ তলত A B C D দিয়া থাকিব আৰু তাৰ তলত বাবল থাকিব তোমাৰ কোৱেশ্চন পেপাৰত যেটো সেট আহিব ধৰিলোৱা তোমাৰ A সেট আহিছে তুমি A ৰ তলত বাবলটো ৰাউন্ড কৰিব লাগিব তোমাৰ যদি B সেট হয় তেতিয়া হলে তুমি B ৰ তলত যেটো বাবল থাকিব হেতু ৰাউন্ড আপ কৰিব লাগিব C যদি তোমাৰ কোৱেশ্চন সেট হয় তুমি C টো ৰাউন্ড আপ কৰিব লাগিব আৰু D যদি হয় তেতিয়া হলে তুমি D টো ৰাউন্ড আপ কৰিব লাগিব ঠিক আছে তোমালোকে কেনেকুৱাকৈ OMR sheetor যিবিলাক এনসাৰ আছে হেবিলাক ডাৰ্কেন কৰিবা তাৰ ইনষ্ট্ৰাকশন ইয়াতে দিয়া হৈছে 1 নম্বৰত কৈছে ইউজ ব্লু ব্ল্যাক ইংক বল পয়েন্ট পেন only to shade the appropriate circle completely বল পেন ব্যৱহাৰ কৰিব লাগিব আৰু ব্লু বা ব্ল্যাক কালাৰৰ বল পেন ঠিক আছে পেন্সিল ইউজ কৰিলে নহব তুমি পেন্সিল ইউজ কৰিলে হেতু ৰং হ'ব ঠিক আছে তুমি কেৱল তুমি বল পেন ইউজ কৰিব পাৰিবা আৰু হেতুও তোমাৰ কলা কালাৰ নহলে নীলা কালাৰৰ হ'ব লাগিব ব্লু নহলে ব্ল্যাক 2 নম্বৰ darken only one circle for answering each question to evaluate আৰু কি কৈছে যে এটা প্ৰশ্নৰ এগেইনষ্টত তুমি মাত্ৰ এটাহে সাৰ্কুল গোল কৰিব লাগিব ডাৰ্কেন কৰিব লাগিব ঠিক আছে তুমি যদি এটা প্ৰশ্ন ধৰিলা প্ৰশ্ন নম্বৰ 1 ত তোমাৰ প্ৰথমতে এনেকুৱা লাগিছিল যে A টো ৰাইট হয় তুমি A টো সাৰ্কেল কৰিছিলা পিছত তুমি গম পালা যে তোমাৰ C টো ৰাইট হয় পিছত তুমি C টো সাৰ্কেল কৰিছা তেনেকুৱা ক্ষেত্ৰত তোমাৰ ইভালুৱেট নহয় মানে ৰং হ'ব এটো শুদ্ধ নহয় যদি পিছৰ এনসাৰটো যদিও শুদ্ধ হয় তথাপিও তোমাৰ এটোত মাৰ্ক নোপোৱা তুমি 3 নম্বৰত কৈছে answer once darken is final no change is permitted একবাৰ তুমি যদি ডাৰ্ক কৰি দিয়া সাৰ্কেল কৰি দিয়া তাৰ পিছত হেতু তুমি চেঞ্জ কৰিব নোৱাৰিবা 4 নম্বৰত কৈছে do not do any rough work on the OMR sheet তুমি OMR sheetত rough work কৰিব নোৱাৰিবা ঠিক আছে ধৰিলে এটা ম্যাথছ আহিছে ম্যাথছৰ তুমি মানে হিসাব কৰিব লাগে এটো তুমি OMR sheetত কৰিলে নহব তাৰ কাৰণে তোমাৰ এক্সট্ৰা পেজ থাকে আমি তাতে কৰিব পাৰিম ঠিক আছে তুমি OMR sheetত বাকি একো লিখিব নালাগে 5 নম্বৰত দিছে do not fold tear wrinkle or staple this sheet OMR sheet তো তুমি ফোল্ড কৰিব নোৱাৰিবা ছিঙিব নোৱাৰিবা ভাঁজ কৰিব নোৱাৰিবা বা ষ্টেপলও কৰিব নোৱাৰিবা ঠিক আছে 6 নম্বৰত কৈছে answer darkened in more than one circle
in a particular question shall not be evaluated. Same কি কৈছে যে এটা এনসাৰৰ এগেইনষ্টত তুমি দুটা উত্তৰ দিব নোৱাৰিবা, এইটো তোমাৰ মূল্যায়ন নহয়, তাতে তুমি নম্বৰ নোপোৱা। ঠিক আছে, এইখিনি আমাৰ ইনষ্ট্ৰাকশ্যন, ক্লিয়াৰ ইনষ্ট্ৰাকশ্যন দিয়া হৈছে। আমাৰ এডমিট কাৰ্ডতো লিখা আছে, তোমালোকে এডমিট কাৰ্ডটো তলত চাব পাৰিবা, অসমীয়াত লিখা আছে ধুনীয়াকৈ, তোমালোকে এইটো চাই ল'বা। ঠিক আছে, নেক্সট তোমালোকে এইটো পাৰ্ট চোৱা, ইয়াতে আমাৰ কি দিয়া আছে, কেনেকুৱাকৈ আমি শুদ্ধভাৱে সাৰ্কুল কৰিব লাগিব। 1 নম্বৰত চোৱা, এ নম্বৰ অপশ্যনটো ৰাইট হয় কাৰণে এ নম্বৰটো গোটেইটো সাৰ্কুল কৰিছে, অলপো বাদ নাই। ঠিক আছে, বাদ ৰ'ব নালাগে বা বাহিৰতো যাব নালাগে। সাৰ্কুল কৰাৰ সময়ত অলপ ধৈৰ্য ধৰি অলপ ধুনীয়াকৈ পৰিপাটিকৈ আমি সাৰ্কুল কৰিব লাগিব। নেক্সট এইটো আমাৰ কাৰেক্ট মেথড হয়, প্ৰথম যিটো দিয়া আছে এইটো আমাৰ কাৰেক্ট মেথড হয়, এইফালে যিটো দিছে এইটো ৰং মেথড হয়। চোৱা, ইয়াতে ৰাইট দিছে, ৰাইট দিলে নহ'ব, গোটেইটো কি কৰিব লাগিব, সাৰ্কুল কৰিব লাগিব। 2 নম্বৰত যিটো চোৱা, এইটো চোৱা ক্ৰছ কৰিছে, সেইটোও নহ'ব, এইটো ৰং মেথড হয়, সাৰ্কুল কৰিব লাগিব। 3 নম্বৰত চোৱা আজ দিছে, সেইটোও নহ'ব। 4 নম্বৰত সাৰ্কুল দিছে ঠিকেই, কিন্তু 4 নম্বৰত দুটাত সাৰ্কুল দিছে, সেইটোও নহ'ব। 5 নম্বৰত সাৰ্কুল দিছে, কিন্তু গোটেইটো সাৰ্কুল দিয়া হোৱা নাই, সেইটোও নহ'ব। ঠিক আছে, এই নিয়মখিনি তোমালোকৰ কাৰণে অতিকৈ প্ৰয়োজনীয় আৰু এইখিনি তোমালোকে পৰীক্ষাত মনত ৰাখিবা। ঠিক আছে, বাকী তোমালোকৰ বিভিন্ন ধৰণৰ ইউটিউব চেনেলত বিভিন্ন ধৰণৰ কথা কৈ থাকে, সেইবিলাক তোমালোকে অনুকৰণ কৰিব নালাগে। তোমালোকৰ এডমিট কাৰ্ডত যিটো ইনষ্ট্ৰাকশ্যন দিয়া আছে, তোমালোকে কেৱল এইখিনি নিয়মহে অনুকৰণ কৰিবা পৰীক্ষা হলত এনচাৰ কৰাৰ আগত। ঠিক আছে, আশা কৰিছোঁ ভিডিঅ'টোৱে তোমালোকক উপকৃত কৰিব। যদি ভাল লাগিছে তেতিয়াহ'লে তোমালোকে নিজৰ বন্ধুৰ লগত শ্বেয়াৰ কৰিব পাৰা। আজিৰ কাৰণে ইমানতেই সামৰিছোঁ, ধন্যবাদ।